নমস্কাৰ এই মুহূৰ্তত দিবলৈ বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ 20 জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ব্ৰহ্মপুত্ৰৰ পাৰৰ নৱনিৰ্মিত উদ্যান উদ্বোধন কৰিব অমিত শাহে তিনিটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অমিত শাহে আমি পুনৰবাৰ জনাইছো 20 জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটী তিনিটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ নৱনিৰ্মিত উদ্যান উদ্বোধন কৰিব অমিত শাহে অসম আৰক্ষীৰ কামাণ্ডৰ দীক্ষান্ত সমাৰোহত ল'ব অভিবাদন 24টা ভাষালৈ অনুবাদিত লাচিত বৰফুকনলৈ ৰচিত গ্ৰন্থৰ উদ্বোধন নিবিৰ কিনো অনবৰত লাগি থাকা ক'তনো লাগি আছো ইমান সময় হ'ল বাথৰুমতে সোমাই আছ তোৰ আজিকালি কি হৈছে বাবা কথা এটাও ভালকে নাপাত নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031 জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত